আহিলা মা? অঁ কি হ'ল মা? তোমাক কিবা চিন্তাত থকা যেন লাগিছে। নাই একো নাই। ছাৰ কেতিয়া গ'ল? হ'ল 1 ঘণ্টামান। ককাৰ লগতো কথা পাতিছে চাগে। পাতিছে মা। অঁ কি কথা পাতিছিল শুনিছিলা নেকি? মই নাছিলোঁ তাত। অঁ দিয়া তুমি শুনিছিলা নেকি? নাই মা, মই কিটচেনত আছিলোঁ। যোৱাচোন মোৰ কাৰণে এগিলাচ পানী লৈ আহা। আহিলি তই? মই জানো তই মোক কেতিয়াও ক্ষমা কৰি দিব নোৱাৰ। তথাপিও যে মোক তই ইয়াত এৰাতি থাকিবলৈ সুযোগ দিছ তাৰ বাবে তোক অশেষ ধন্যবাদ। ভগৱানে তোৰ মংগল কৰক। অ' বা, তোক কথা এটা কোৱাই নাই নহয়। কি কথা? মই তেতিয়া মাক মিছা কথা কৈছিলোঁ। কি মিছা কৈছ? মই নহয় ককা আৰু ছাৰৰ কথা শুনিছোঁ। কি? অঁ, তই মাক নকবি কিন্তু। কি কথা পাতিছিল কচোন? কি কথা মানে, মোৰতো দুখ লাগি গৈছে ছাৰৰ কথা শুনি। কোনোবাই জানো কাৰোবাক ইমান ভাল পাব পাৰে? মানে? মই নহয় ককা আৰু ছাৰৰ কথা শুনিছোঁ। কি? অঁ, তই মাক নকবি কিন্তু। কি কথা পাতিছিল কচোন? কি কথা মানে, মোৰতো দুখ লাগি গৈছে ছাৰৰ কথা শুনি। কোনোবাই জানো কাৰোবাক ইমান ভাল পাব পাৰে? মানে? ভাল পোৱা আপুনি তেতিয়াও বুজা নাছিল আৰু এতিয়াও বুজা নাই। মই ইয়ালৈ একো বিচাৰি অহা নাই, একো পোৱাৰ আশাটো অহা নাই। মই কেৱল দিবলৈহে আহিছোঁ।
ককা হেল্ল' কি কৰি আছা হিয়া? পঢ়ি আছো মা দিয়াই কি কৰি আছে? ওচৰতে আছে নেকি? নাই তাই চাগে ফোন পিটিকি আছে। যোৱাচোন যোৱা, তাইৰ পৰা ফোনটো লৈ আহা। তাইৰ ফোনটো মোৰ ওচৰতে আছে মা দিয়াই কি কৰি আছে জানা তাই আজিকালি ফোন পিটিকি নাথাকে নহয় দিয়া মায়ে ফোন কৰিছিল নহয় তই গিটাৰ প্ৰেক্টিছ কৰি থকা বুলি শুনি মায়ে খুব ভাল পাইছে ঐ তোক কিবা কৈ আছো মই দিয়া দিয়া যা না ইয়াৰ পৰা দেখা নাই মই কি কৰি আছো ইমান সময়ে নাই নে তোৰ নাই যা এতিয়া ইয়াৰ পৰা যা থেংক ইউ আপোনাক। এইবাৰ আকৌ কিহৰ বাবে? নাই, আপুনি দিয়াক ইমান ধুনীয়াকৈ গীটাৰ শিকাই আছে। সেইটো হৈ আৰু কিমান থেংক ইউ ক'বা। মই কথাই প্ৰতি ক'ম, কাৰণ আপুনি মোক ডাঙৰ চিন্তা এটাৰ পৰা মুক্ত কৰিছে। মানে মই বুজা নাই। মানে ক'বলৈ গ'লে মোৰ দুইজনী ছোৱালীয়ে ভাল, কিন্তু সৰুজনী অলপ চঞ্চল, মোবাইলতে বেছি সময় ব্যস্ত হৈ থাকে। কিন্তু এতিয়া তাই বহুতখিনি সলনি হৈছে।
হিয়াই কৈছে আজি কেইদিনমানৰ পৰা তাই হেনো একেবাৰে মোবাইলটো নুচুৱেই। সেই টাইমত কেৱল গীটাৰে প্ৰেক্টিচ কৰি থাকে। আৰু দিয়াৰ এই সলনি হোৱাৰ কাৰণ একমাত্ৰ আপুনি। আপোনাৰ এই উপকাৰ মই জীৱনত নেপাহৰোঁ। ইমান যদি থেংকফুল হৈ চাই তেন্তে আজি লাঞ্চটো কৰাই নিদিয়া কিয়? নে কি কোৱা? ঠিক আছে, আজি অফিচলৈকে অৰ্ডাৰ দি আনো। আৰে অফিচত আকৌ কিয় খাম? খালে বাহিৰত এখন ভাল ৰেষ্টুৰেণ্টত খাম। মইতো ইয়াত ভাল ৰেষ্টুৰেণ্ট একো চিনিয়ে নাপাওঁ। নতুনকৈ আহিছোহে। তুমি ইয়াৰে হয়, তুমি ভালদৰে জানিবা। কেৱল হওঁ মানে মই কি বুজি পাম? ঠিক আছে, যাম বাৰু।